24-ৰ এখন 3,50,000 টকা ৰাখিছো জিতু প্লাস 7 ফুট লম্বা হয় আৰু যদি কাৰোবাৰ আপোনাৰ 2023-ৰ লাগে 23-ৰো আছে আমাৰ তাত এইটো মাৰুতি সুজুকি সুপাৰ কেৰি হয় এখন আপোনাৰ 2024-ৰ হয় প্যাসেঞ্জাৰ ট্ৰেভেলাৰ আপোনাৰ এখন এসি থকা হয় 2017-ৰ হয় ছয়টা চকা আমি ব্ৰেন্ড নিউ দি দিম পেপাৰ ফুল আপডেট পাব আর 24-ৰ হোয়াইট কালার লাগিলেও আছে আপোনাৰ রেড কালারও আৰু এটা আছে আৰু যদি গ্ৰীন কালার লাগে গ্ৰীন কালার এখন 2024-ৰ হয় এসি এসটি হয় 2024-ৰ হয় এখন মহিন্দ্রা সুপ্রো 2024-ৰ হয় এখন 2020-ৰ হয় ডিজেলৰ হয় এখন 2 লাখ এখন 2022-ৰ হয় গাড়ী টায়ার আপোনাৰ গোটে কেটা আমি চাই দিম পেপাৰো পুরা আপডেট থাকিব ট্রান্সফার আমি কৰাই দিম লোন কৰিব পাৰি যদি খুজে লোন 2 লাখ মান দিলে ওলাই যাব ন হয় ওলাই যাব ওকে নমস্কাৰ মই আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আহিছোঁ বৰ্তমান আমাৰ নগাঁৱৰ এছকে মটৰ আৰু গম পাই যে নগাঁৱত মই অনলি কমাৰ্চিয়েল ডিলাৰ যদি হয় এইটো মই এছকে মটৰতে ভিডিঅ' বনাওঁ তো ফাইনেলি মই আহিছোঁ এছকে মটৰ এছকে মটৰত বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোকে পেচেঞ্জাৰ ট্ৰেভেলাৰো লগত পাই যাব ন হয় পাই যাব সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত চাকিনুদা আছে নমস্কাৰ হয় নমস্কাৰ ভালে আছে হয় ভালে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো ক'ত আহিব আমাৰ এড্ৰেছটো হ'ল নগাঁও টাউন খুটিকুটিয়াত খুটিকুটিয়াত আহিলে আপোনাৰ পিভিসি আমাৰ ডিলাৰৰ লগতে এছকে মটৰৰ লগত পিভিসি আছে আৰু লগতে গুপ্তা হাৰ্ডৱেৰ দোকান আছে লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে আৰু লগতে আপোনাৰ ট্ৰেভেলাৰ ষ্টেণ্ডটো যে গুৱাহাটীৰ বাছ ষ্টেণ্ডটো গুৱাহাটী যোৱা বাছবিলাক আমাৰ এই ডিলাৰৰ কাষৰ পৰাই যায় ওকে এক্সচেঞ্জ ডিফাৰেঞ্চ হৈ যায় হয় এক্সচেঞ্জ ডিফাৰেঞ্চ হৈ যাব ন আৰু ইয়াৰ পৰা গাড়ী ল'লে একমাহ ইঞ্জিন গিয়াৰ বক্সটো চাই দিয়ে হয় হয় আমাৰ ইয়াৰ পৰা গাড়ী ল'লে ফুল হেৰি থাকিব আপোনাৰ ওকে আমি বেছি দেৰি নকৰা আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আজি ফেচবুকত চাই পেজটো ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক গাড়ী দেখুৱাই আছোঁ প্ৰথমে আমাক ক'ব মেক্স পিক আপ হয় মেক্স পিক আপ বলেৰো মেক্স পিক আপ 1.7 এখন এইচডি হয় এখন টায়ার চাৰিটাই নতুন আছে এখন গাড়ী 2023-ৰ লাষ্টৰ হয় আমি 8,80,000 টকা ৰাখিছোঁ 880 মানে 2 লাখ মান দিলে ওলাই যাব ন হয় ওলাই যাব ওকে নেক্সট কো 1.7 এইটো টি অল মডেলটো হয় এখন 2022-ৰ হয় এখন 2022-ৰ হয় গাড়ী টায়াৰ আপোনাৰ গোটে কেটা আমি চাই দিম পেপাৰো পুৰা আপডেট থাকিব ট্ৰান্সফাৰ আমি কৰাই দিম লোন কৰিব পাৰি যদি খুজে লোনো কৰিব পাৰিব আপোনাৰ এইখন গাড়ী আমি 7,50,000 টকা ৰাখিছোঁ 750 হয় আৰু এখন আছে 2021-ৰ সেইখন 7 লাখ টকা ৰাখিছোঁ আৰু 2020-ৰ এখন আছে 6,50,000 টকা ৰাখিছোঁ ওকে নেক্সট ক'ব আমাক এছ গ'ল এখন 2020-ৰ হয় ডিজেলৰ হয় এখন 2,80,000 টকা ৰাখিছোঁ 280 ওকে ফাইনেন্স সুবিধা আছে ন ফাইনেন্সৰ সুবিধা হৈ যাব ওকে নেক্সট এখন ক'ব সুপ্ৰো এখন মহিন্দ্ৰা সুপ্ৰো 2024-ৰ হয় এখন 4,60,000 টকা ৰাখিছোঁ 470 আৰু 2024-ৰ হোয়াইট কালার লাগিলেও আছে আপোনাৰ রেড কালারও আৰু এটা আছে আৰু যদি গ্ৰীন কালার লাগে গ্ৰীন কালার ওকে নেক্সট কো V30 2021-ৰ হয় এখন আপোনাৰ V30 এখন আমি 4,50,000 টকা ৰাখিছোঁ ওকে ঠিক আছে আৰু এইখন আপোনাৰ এইখনো 2021-ৰে হয় V30 এখন আমি 4,80,000 টকা ৰাখিছোঁ ওকে নেক্সট এখন প্যাসেঞ্জাৰ ট্ৰেভেলাৰ ক'ব প্যাসেঞ্জাৰ ট্ৰেভেলাৰ আপোনাৰ এখন এসি থকা হয় 2017-ৰ হয় ছয়টা চকা আমি ব্ৰেন্ড নিউ দি দিম পেপাৰ ফুল আপডেট পাব আপোনাৰ সিট ভিতৰত বহুত ধুনীয়া আছে গাড়ীখনত কোনো কাম নাই এইখন গাড়ী আমি দাম ৰাখিছোঁ 8,50,000 টকা এইটো ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব ওকে নেক্সট আমাক এখন ক'ব কেৰি সুপাৰ কেৰি মহিন্দ্ৰা এইটো মাৰুতি সুজুকি সুপাৰ কেৰি হয় এইখন আপোনাৰ 2024-ৰ হয় গাড়ীখন 35,000 ৰান হৈছে যদি কাৰোবাৰ লাগে এইখন ল'ব পাৰে আৰু এখন 2021-ৰ আছে এইখন গাড়ী আমি 4,80,000 টকা ৰাখিছোঁ আৰু এখন 21-ৰ আছে সেইখন 3,60,000 টকা ৰাখিছোঁ ওকে নেক্সট এখন এছ গ'ল 2023-ৰ হয় এইখন 3,50,000 টকা ৰাখিছোঁ 350 ওকে নেক্সট এখন জিতো ক'ব এইখন জিতো 2020-ৰ হয় ডিজেলৰ হয় বহুতে বিচাৰে এখন 2,50,000 টকা ৰাখিছোঁ 250 আৰু যদি আপোনাৰ 2022-ৰ আছে সেইটো 3 লাখ টকা ৰাখিছোঁ আৰু যদি 2024-ৰ লাগে এইখন 2024-ৰ জিতো প্লাস 2024-ৰ এখন 3,50,000 টকা ৰাখিছোঁ জিতো প্লাস 7 ফুট লম্বা হয় আৰু যদি কাৰোবাৰ আপোনাৰ 2023-ৰ লাগে 23-ৰো আছে আমাৰ তাতে এখন 3 লাখ টকা ৰাখিছোঁ ওকে নেক্সট এখন ক'ব এছ গ'ল
এসি এসটি এসি এসটি এখনো ডিজেলৰ হয় এখন আপোনাৰ 3,70,000 টকা ৰাখিছো 370 370 মানে 1 লাখ টকা দিলে আহি যাব 1 লাখ দিলে আহি যাব মিনিমাম 1 লাখ টকা দিলে আহি যাব ঠিক আছে নেক্সট এখন এজ গোল এখন 2024 ৰ হয় এসি এসটি হয় 2024 ৰ হয় এখন আপোনাৰ 5 গিয়াৰৰ হয় এখন আমি 4,50,000 টকা ৰাখিছো 450 ওকে চাৰিটা টায়াৰে নতুন আছে গাড়ী বহুত ধুনীয়া ওকে নেক্সট কব যোদ্ধা 1700 হয় 2023 ৰ হয় এখন আমি 5,50,000 টকা ৰাখিছো আৰু 2024 ৰ যোদ্ধা 2 টনৰ যদি লাগে আমাৰ তাতে আছে 7,50,000 7 লাখ আৰু 6.5 লাখ টকা 2 টনৰ আছে ওকে নেক্সট এখন ম্যাক্স কব এখন আপোনাৰ 2023 ৰ হয় এখন আমি 8,60,000 টকা ৰাখিছো 860 হয় 860 ওকে ঠিক আছে আৰু কি কি গাড়ী আছে পাব আমাৰ তাতে মহেন্দ্ৰ সুপ্ৰো আছে মহেন্দ্ৰ সুপ্ৰো আপোনাৰ 2022 ৰ 23 ৰ 24 ৰ লাগে আছে সুপাৰ কেৰি যদি লাগে আছে আপোনাৰ DI-EX আছে আমাৰ ষ্টকত আৰু যদি যোদ্ধা 2 টনৰ যদি কাৰোবাৰ লাগে যোদ্ধা 2 টনৰ আমাৰ তাতে ষ্টকত আছে 24 ৰ 23 ৰ 22 ৰ আছে যোদ্ধা 1700 দেখাইছো আৰু DI-RX যদি কাৰোবাৰ লাগে আমাৰ তাতে RX আছে ওকে তে দেখা পাইছে কি গাড়ী আছে সকলোখিনি গাড়ী ডিটেইলছ দিলো আপোনালোকৰ যদি লাগে তে স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপুনি কন্টাক্ট কৰি ল'ব যি গাড়ী লাগে আপোনালোকৰ সকলোখিনি DI-EX আৰু RX আমাৰ তাতে ষ্টকত আছে বহুখিনি আছে ওকে ফোন কৰিলে আমি কৈ দিম আৰু এসি গোল্ড এনি টাইম ষ্টক থাকে এসি গোল্ড আমাৰ তাতে अवेलेबल আছে ওকে ঠিক আছে তে এবাৰ ভিজিট কৰিব এসকে মোটৰ স্ক্ৰিনত দিয়া নাম্বাৰত কন্টাক্ট কৰি ল'ব যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু স্ক্ৰিনত দিয়া নাম্বাৰত আপুনি কন্টাক্ট কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' আশা দি বাই বাই জয়